Hello dear students, welcome to the channel. আজি আমি এই ভিডিওটোত ক্লাছ 9 গণিতৰ 5.2 আমি কুৱেশ্যন নম্বৰ 4 টো সলভ কৰিম। ওকে, কিন্তু কুৱেশ্যন নম্বৰ 4 টো সলভ কৰাৰ আগতে আমি কুৱেশ্যন নম্বৰ 3 আমি 5 নম্বৰটো আমি যোৱা ভিডিওত কৰা নাছিলো। তো যোৱা ভিডিওত আমি 4 নম্বৰলৈকে কৰিছিলো। তো তাৰ আগতে আমি 3 নম্বৰ 5টো আমি কৰি ল'ম। ওকে, তাৰপিছত আমি কুৱেশ্যন নম্বৰ 4 টো সলভ কৰিম। যদি তোমালোকে সেই এইটো 3 নম্বৰ 5টো জানা তেনে ভিডিওটো অলপমান স্কিপ কৰি ল'ব পাৰা। ওকে, তো প্ৰথমতে আমি 5 নম্বৰটো সলভ কৰি লওঁ। তো এটা আমাক 5 নম্বৰটো কি দিয়া আছে, এইটো হৈ গ'ল 3 নম্বৰৰ 5। ওকে ওকে, এইটো দিয়া আছে। তোমাৰ ফাৰ্ষ্টটো দিয়া নাই, সেকেন্ডটো দিয়া আছে, মানে a2 দিয়া আছে, কিমান দিয়া আছে 38। ওকে, তো a2 মানে আমি কি লিখিব পাৰো, a2 মানে আমি লিখিব পাৰো a plus d। a plus d আমাক কিমান দিয়া আছে 38 দিয়া আছে। ওকে, তো ইয়াৰ পৰা আমি a এর মানটো ওলাই ল'ম। বলে যাব আমাৰ 38 মাইনাছ d, কি প্লাস d আছে, সুপাৰে গ'লে মাইনাছ d। তো এইটো আমি 1 নম্বৰ সমীকৰণ বুলি আমি নাম দি ল'ম। ওকে, তাৰপিছত আমাৰ এই শেষৰটো দি আছে, এইটো কিমান নম্বৰ হয়, এইটোৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ পদটো। ওকে, তো আমাক দি আছে a6 দি আছে, a6 কিমান দি আছে -22। ওকে, এটা a6 মানে আমি কি লিখিব পাৰো a plus 5d, a plus 5d মানে কিমান দি আছে -22। এতিয়া যদি আমি চাওঁ এই a এর মানটো আমি ওলাই থৈছো, কি ওলাইছো 38 মাইনাছ d। তো এই ঠাইত মই কি লিখিম 38 মাইনাছ d, ইয়াৰ পিছত কি আছে +5d আছে, +5d সমান -22। ওকে, এইটো আমি ক'ৰ পৰা পালো, একৰ পৰা পালো। ওকে, সেইটো একৰ পৰা এনেকৈ লিখি ল'বা। নেক্সট, এতিয়া এইটো d এটা প্লাছ মাইনাছ আছে, আমি মাইনাছ কৰিব পাৰো। 5d ৰ পৰা এটা d বিয়োগ হ'লে আমাৰ থাকি যাব 4d। ওকে, আৰু ইফালে সোঁফালে আছে আমাৰ -22 আৰু 38টো ইফালে প্লাছত আছে, তো সোঁফালে গ'লে হৈ যাব -38। তো ইয়াৰ পৰা আমি কিমান পাম, d সমান 4টো ইফালে আমাৰ এই যাব হৰত আহি যাব, পুৰণা আছে পেলাই আহিলে হৰত। আৰু এই দুটা যিহেতু দুটাও মাইনাছত আছে, তো আমি প্লাছ কৰিব লাগিব। 10 8 2 10, 10 শূন্য হাতত গ'ল 1, 3 3 6 যাব -60। এটা 4তে আমি 60 কেইবাৰ কাটিব পাৰো, 15 4 গুণ 60। তো এটাকে আমি d কিমান পালো -15। ওকে, তো d হৈ যাব আমাৰ -15। এতিয়া আমি a জানো নেকি, এটো আমি নাজানো, আমি a ওলাব লাগিব। a ক'ৰ পৰা ওলাম, 1 নম্বৰ সমীকৰণৰ পৰা। ওকে, তো 1ৰ পৰা আমি কি পাওঁ, 1 নম্বৰ সমীকৰণ আমি লিখি থোৱা আছে a সমান 38 মাইনাছ d। a সমান কি লিখা আছে 38 মাইনাছ d। ওকে, তো 38 মানে 38 মাইনাছ d মানে আছে আমাৰ -15। তো মাইনাছ মাইনাছ দুবাৰ পূৰণ হৈ গ'ল, মাইনাছে মাইনাছ হৈ যাব +15। তো আমি দুটা যোগ কৰিম, 5 8 13, 13 3 হাতত গ'ল 1, 4 1 5, তো 53। তো এইটো আমি কিমান পালো 53। তো প্ৰথম পদটো আমি পাই গ'লো 53। তাৰপিছত আমি কি ল'ব লাগে, তৃতীয় পদ, যেহেতু a আৰু d জানো, তো আমি গোটেইকেইটা পদ ল'ব পাৰিম। তো তৃতীয় পদ ল'ব লাগে, মানে a3 ওলাব লাগে। a3 মানে কি হয় a plus 2d। a মানে আমি কিমান পাইছোঁ 53 plus 2 into d, d মানে আমাৰ কিমান আছিল -15। ওকে, তো এইটো যাব আমাৰ 53, এইটো প্লাছে মাইনাছে -30। তো 50 ৰ পৰা 30 গ'লে বাঢ়ি যাব 23। ওকে, তাৰপিছত ওলাব লাগিব আমি a4 মানে a প্লাছ কি হয় 3d। ওকে, a মানে আকৌ 53 প্লাছ 3 into d মানে মাইনাছ কিমান 15। তো 53, এইটো প্লাছে মাইনাছে -15, 3 গুণ 45। তো আমি বিয়োগ কৰিব লাগিব, 50ৰ পৰা 45 গ'লে আমাৰ থাকি যাব 5, আৰু ইফালে 3, তো হৈ যাব আমাৰ 8, 5 3 8 থাকি যাব। ওকে, তো a4 ওলালো, 3 ওলালো, 4 ওলালো, এতিয়া আমি ওলাব লাগে 5, a5 বা পঞ্চম পদ। তো a5 মানে আমি কি লিখিব পাৰো a প্লাছ 4d। ওকে, a মানে আমি জানো 53 প্লাছ 4 into d মানে -15। তো 53 প্লাছে মাইনাছে -15, 4 গুণ 60। তো 60ৰ পৰা 53 গ'লে আমাৰ থাকি যাব -7। ওকে, তো এইটো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ। তো আমি a ওলালো, a3 ওলালো, a4 ওলালো আৰু a5 ওলালো। ওকে, নেক্সট এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 4টো। কুৱেশ্যন নম্বৰ 4 আমাক কি কৈছে, প্ৰথমতে আমি প্ৰশ্নটো বুজিব লাগে। প্ৰশ্নটো বুজিলেহে আমি কি ওলাব দিছে বা তেনেধৰণৰ আৰু বেলেগ প্ৰশ্ন আহিলে আমি কৰিব পাৰিম। প্ৰশ্নটো কৈছে 3 8 13 18, এটা আমাক সমান্তৰালভাৱে দিয়া আছে, কোনটো পদ 78 হ'ব। এতিয়া আমি বাকীবোৰ চেপ্টাৰত যদি আমি কিবা এটা বস্তু ওলাব দিয়ে আৰু আমি নাজানো, তেতিয়া আমি কি ধৰো x ধৰো। ওকে, ধৰ আমাক দিয়া আছে কিবা এটা বস্তুৰ দাম দিয়া আছে, বস্তুটো কেইটা আছিল, আমি ধৰি লওঁ এক্সটা আছিল বা আমুক তামুক তেনেকুৱা, হয়নে। তো এই চেপ্টাৰত আমি কি বুলি ধৰিম, n বুলি ধৰিম। ওকে, তো কোনটো পদ 78 বুলি কৈছে, তো আমি যিহেতু অন্য চেপ্টাৰবিলাক x বুলি ধৰো, এইটো চেপ্টাৰ আমি ধৰি ল'ম। তো n-তম পদটো, কোনটো পদ, n-তম পদটো আমি 78 ধৰি ল'ম। ওকে, তো n-তম পদ মানে n, তো n-টো আমি কিমান ধৰিম 78। ওকে, তো এটা আমি কৰিলে গম পাম। তো আমাক দিয়া আছে
এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্ন 5.2 ওকে 3 8 13 18 3 8 13 18 আৰু এনেকৈ দিয়া আছে আমাক ইয়াৰ এ হৈ গ'ল আমাৰ 3 প্ৰথম পদটো 3 ডি পাছৰটো কাকটো বিয়োগ কৰিম 8 বিয়োগ 3 মানে আহিব আমাৰ 5 ওকে আমাক সুধিছে কোনটো পদ 78 আমি ধৰি ল'ম ধৰা হ'ল লেট ধৰা হ'ল n তম পদটো 78 ওকে তো n তম পদটো 78 মানে আমি কি লিখিব an মানে 78 লিখিব পাৰো n তম পদ 78 মানে an সমান 78 একেই কথা ওকে ইয়াত আমি কি আখৰৰে লিখিছো আৰু এইটো আমি কি কৰিছো যেটো an বুজাই মানে n তম পদ হেতু আমি ইয়াত এনেকৈ লিখিছো ওকে এতিয়া আমি কি উলাব লাগে কোনটো পদ মানে আমি কি উলাম n টো উলাম ওকে কিমান নম্বৰ পদটো আমাৰ 70 n টো আমি উলাব লাগে যদি আমি n টো গম পাওঁ তেতিয়া আমি গম পাই যাম কোনটো পদ 78 হয় তো এটা আমাৰ an মানে আমি ভাঙিম পাৰো কি সূত্ৰটো a + n - 1 হোল ইনটু d সমান হৈ গ'ল আমাৰ 78 এটা a মানে আমাক দি আছে 3 जो n - 1 মানে n - 1 হ'ব আমি নাজানো কোনটো পদ হয় n মানে d মানে আমাক দিয়া আছে 5 যেহেতু আমাৰ 3 টো ইফালে যোগ হৈ আছিল তো খুফালে গ'লে আমাৰ কি যাব বিয়োগ হ'ব আমি জানো তো ইফালে যাব n - 1 ইফালে আমাৰ 5 টো পূৰণ আছে খুফালে গ'লে যাব আমাৰ হৰণ আৰু 78 ৰ পৰা গ'লে যাব আমাৰ 75 তো আমি 5 ৰে কাটিব পাৰো প্ৰথমতে 7 ক যাব 5 * 5 2 থাকিব 25 5 5 * 25 তো 15 বাৰ 15 5 গুণ 70 তে n সমান ইফালে আছে আমাৰ 15 ইফালে -1 হৈ আছিল খুফালে গ'লে +1 তো 15 + 1 কিমান যাব আমাৰ 16 ওকে মানে n পা কিমান পালো 16 মানে 16 তম পদটো আমাৰ কি হ'ব n তম পদটো যেন 16 তম পদটো 78 তো আমি লিখিম এতেকে 16 তম পদটো কিমান হ'ব 78 ওকে আৰু এই প্ৰশ্নটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট ওকে এনেকুৱা এটা প্ৰশ্ন তোমালোকৰ এক্সাম্পলটো দি আছে তো এই প্ৰশ্ন তোমালোকৰ MCQ আহিব পাৰে